আচ্ছা, এইটো এটা বৰ সুখৰ আৰু আনন্দৰ বিষয় যে আজি আমাৰ ভাৰতবৰ্ষৰ ৭৯তম স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি নগাঁও চিকিৎসা মহাবিদ্যালয় হস্পিটাল আৰু IMA অৰ্থাৎ ভাৰতীয় চিকিৎসা সংস্থাৰ নগাঁও শাখা তথা নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি নুৰুল আমিন ষ্টেডিয়ামত এই প্ৰগ্ৰামটো অনুষ্ঠিত হৈছে, য'ত আমাৰ কিশোৰীসকলৰ মাজত এটা সাৰ্ভাইকেল কেঞ্চাৰ অৰ্থাৎ জৰায়ুৰ যিটো কৰ্কট ৰোগৰ তাৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে যিটো ভেকচিন প্ৰয়োগ কৰা হয়, যিটো ভেকচিনত সৰ্বসাধাৰণৰ ভাষাত আৰু আমাৰ কাৰিকৰী ভাষাত যিটো HPV বুলি কোৱা হয়, সেই ভেকচিনটো ইতিমধ্যে 52গৰাকী মহিলা আৰু নাৰীয়ে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু এতিয়ালৈকে আমাৰ ইয়াতে ৰেজিষ্টাৰ্ড অৰ্থাৎ পঞ্জীয়নভুক্ত হৈ আছে 80গৰাকীৰ নাম। আমি আশা কৰিছোঁ অতি সোনকালে বাকী 28গৰাকীও আহি আমাৰ এই কেম্পটো এটা সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰিব। এই ক্ষেত্ৰত মই সকলোতকৈ ডাঙৰ কৃতিত্বৰ প্ৰাপক হৈছে জিলা প্ৰশাসনৰ মুৰব্বী অৰ্থাৎ জিলা আয়ুক্তগৰাকী অৰ্থাৎ ডাক্তৰ দেৱাশিষ শৰ্মা ডাঙৰীয়া। তেখেতৰ উদ্যোগতে আজি স্বাধীনতা দিৱসৰ এই সৈতে সংগতি ৰাখি এই ৰাতিপুৱাৰ এই মাহেন্দ্ৰখনত এই যিটো অনুষ্ঠান আয়োজন কৰা হৈছে সেইটো সফলতাৰ কৃতিত্বৰ দাবী কৰিব এইকাৰণে পৰা হৈছোঁ যে ইয়াত আমাৰ চিকিৎসা মহাবিদ্যালয়খনৰ এছাম কৰ্মীয়েও ইয়াত অংশগ্ৰহণ কৰিছে। লগত IMAৰ মোৰ কাষত IMAৰ বিষয়ববীয়া অৰ্থাৎ তেওঁ বৰ্তমান সভাপতি আসনত অধিষ্ঠিত হৈছে ডক্টৰ ৰফিক আহমেদ ডাঙৰীয়া আছে, সম্পাদক আছে ডক্টৰ অজিত গোস্বামী আছে আৰু প্ৰতিশ্ৰুতি নামৰ অনুষ্ঠানটি এটা NGO তাৰ এগৰাকী উল্লেখনীয় বিষয়ববীয়া ডক্টৰ গায়ত্ৰী গগৈ। তেখেতৰ জীৱন প্ৰকৃততে এই কেঞ্চাৰ ৰোগীসকলৰ সেৱাৰ অৰ্থে উৎসৰ্গিত। তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে এই ডিব্ৰুগড়ৰ পৰা, উজনি অসমৰ পৰা। ইতিমধ্যে তেখেতে যথেষ্ট ভাল কাম কৰি আছে। গতিকে তেখেত মোৰ ভগ্নী সমা এইগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ যে তেখেতৰ উদ্যোগত তেখেতৰ উৎসাহ উদ্দীপনাত আজি আমি এই কামটো সফলতাৰে কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। ধন্যবাদ। আজি ৭৯তম ইণ্ডিপেণ্ডেন্স ডেৰ দিনাখন আমি যে ইয়াত ভেকচিনেশ্যন কৰিব পাৰিছোঁ IMAৰ ফালৰ পৰা, প্ৰতিশ্ৰুতিৰ ফালৰ পৰা, ডিষ্ট্ৰিক্ট অথৰিটিৰ ফালৰ পৰা আৰু বিশেষকৈ আমাৰ NMCৰ প্ৰিন্সিপাল মহোদয়ে কৈ গৈছে যে ইয়াৰ কৃতিত্ব বিশেষকৈ আমাৰ কমিশ্যনাৰ দেৱাশিষ শৰ্মা ডাঙৰীয়ালৈ যায়, কাৰণ তেখেতে বহুত আগতেই আমাক এইটো জনাইছিলে যে তেওঁ এই ভেকচিনেশ্যন কেম্পটো ইণ্ডিপেণ্ডেন্স ডেৰ দিনাখন দিব। আজি বিশেষভাৱে নাম ল'বলৈ গ'লেতো বহুতৰে নাম ল'ব লাগিব। অলৰেডি আমাৰ প্ৰিন্সিপাল মহোদয়ে লৈছেই নাম। তাৰ ভিতৰতে মই আৰু এজন ব্যক্তিৰ নাম ল'ব খোজোঁ। তেওঁ হ'ল ডক্টৰ তপন শইকীয়া, আমাৰ জইণ্ট ডিৰেক্টৰ। তপন শইকীয়াও বহুখিনি এই কেম্পটো সাফল্যমণ্ডিত কৰাত অৱদান আছে আৰু আমাৰ আজি এতিয়ালৈকে মোৰ দেন 55 হৈ গ'ল আৰু আমি এক্সপেক্ট কৰিছোঁ 25 ভেকচিনেশ্যন যদি হয় তেতিয়াহ'লে আমাৰ টাৰ্গেটটো ফুলফিল হৈ গ'ল। আৰু এই মুহূৰ্ততে মই কৈ থ'ব বিচাৰোঁ যে ইয়াৰ দ্বিতীয় ড'জটো আমাৰ মেডিকেল কলেজত দিয়া হ'ব। মেডিকেল কলেজত দিয়া হ'ব। ইয়াত দুটা কেটাগৰী কৰা হৈছে। এটা কেটাগৰী হৈছে 9ৰ পৰা 14 বছৰ। 9ৰ পৰা 14 বছৰটো ছেকেণ্ড ড'জটো 6 মাহৰ পিছত দিয়া হ'ব আৰু যিবিলাক 14 বছৰ ওপৰত হৈছে 26 ইয়াৰ্ছলৈকে তেওঁলোকক ছেকেণ্ড ড'জটো 2 মাহ আৰু থাৰ্ড ড'জটো আপোনাৰ 6 মাহত দিয়া হ'ব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।